শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰীৰ আন এক সাফল্য শৈক্ষিক জগতত পিছ পৰি থকা নাই সোণতলী চহৰাঞ্চলত আন এক সাফল্য বিশাল শাৰীত ছাত্ৰ ছাত্ৰীৰ জয়ধ্বনি সোণতলীত আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে উল্লেখযোগ্য যে দক্ষিণ কামৰূপৰ চমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত সোণতলীত অৱস্থিত আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী নামৰ ব্যক্তিগত প্ৰতিষ্ঠানখনে বিগত কেইটামান বছৰৰ পৰা শৈক্ষিক উত্তৰণৰ বাবে দিনে নিশাই শিক্ষক শিক্ষয়িত্ৰীয়ে কাগজে কলমে আৰু কলা বগা ৰঙেৰে একাকাৰে শৈক্ষিক সংগ্ৰাম চলাই আহিছে আজি এই শৈক্ষিক সংগ্ৰামখনত যেন জয়ী হোৱাৰ বাটত আগবাঢ়িছে আগশাৰীৰ এই প্ৰতিষ্ঠানখনে কিয়নো এগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ সাইদুল ইছলামে চৰাঞ্চলৰ পৰা নীট পৰীক্ষাত উত্তীৰ্ণ হৈ MBBS পদত গুৱাহাটী মেডিকেল হাস্পতালত সমৰিয়াৰ পৰা ৰিজাল্ট হোৱা সকলোৰে মুখত হাঁহি বিৰিঙাই যদিও তাতকৈ বেছি আনন্দিত হয় স্কুলীয়া শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীয়েও সাইদুল ইছলামৰ ঘৰ দক্ষিণ কামৰূপৰ সোণতলীৰ ডেকা চাঙত অৱশেষত সাইদুল ইছলামক লগত লৈ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে এখনি শোভাযাত্ৰা উলিয়ায় স্কুলত পঢ়িছিল আৰু ক'ত মানে এমবিবিএছৰ মানে সিট মই আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতো পঢ়িছোঁ আৰু মই GMCHত সিট পাইছোঁ কি ক'বা অসমবাসী ৰাইজৰ মানে কি বিচাৰিবা তো আপোনালোকে সকলোৱে দোৱা কৰিব যাতে মই ভৱিষ্যতে এজন ভাল ডক্টৰ হ'ব পাৰোঁ এইখিনি মানে GMCHত অলৰেডি তোমাৰ এডমিশ্যন হৈছে হয় হৈছে যোৱাকালি হৈ গ'ল ঠিক আছে আজি খুবেই আমার এক আনন্দর দিন গৌরবর দিন যেহেতুকে আমার এই ছাত্র আমার এই আরাফা রয়েল সিনিয়র সেকেন্ডারি ছাত্র এজনে যোৱাকালি GMCHত MBBSত এডমিশ্যন পাই আমাৰ মাজলৈ আজি আহিছে আমি তেওঁক আমাৰ বিদ্যালয়ৰ ফালৰ পৰা সম্বৰ্ধনা জনাবলৈ পাই আমি নথৈ আনন্দিত আমি খুবেই সুখী আৰু তেওঁক অনুকৰণ কৰি আৰু 2-4জন ছাত্ৰ যে আমাৰ এই আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডাৰীৰ পৰা ওলাব সেই আশা সেই সংকল্প আমাৰ ভিতৰত আছে আমাৰ মনত আছে আমি টিচাৰ হিচাপে আমি শিক্ষক হিচাপে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে সকলোৱে আগলৈ যাতে আৰু 2-4জন ছাত্ৰ MBBSৰ সিট পায় তাৰ কাৰণে আমি সংকল্পবদ্ধ হৈ আছোঁ আৰু আমি আমাৰ ফালৰ পৰা এইখিনি প্ৰস্তুতি লৈ আছোঁ ছাত্ৰগৰাকীৰ নাম কি ছাত্ৰগৰাকীৰ নাম সাইদুল আহমেদ মানে কোনটো বেটছৰ আছে সাইদুল আহমেদ 2023 বৰ্ষৰে আছিলে আৰু তেওঁ প্ৰথম চান্সতেই MBBSৰ সিট পাইছে সমৰিয়াৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট নিউজ 24 NE